অসমীয়া ৰান্ধনি ঘৰলৈ স্বাগতম। আজি একেবাৰে শুকান কাহি লৈ আহিছোঁ কাৰণ সাধাৰণতে কি হয় ঘৰত কোনো নাথাকিলে আমাৰ ৰান্ধনিকেইজনীয়ে বিশেষকৈ মোৰ ধৰণৰ ৰান্ধনিয়ে ৰান্ধিবলৈ মন নাযায় নহয় জানো। আজি মোৰ এখেত আৰু মোৰ ডাঙৰ ছোৱালী অফিচলৈ গৈছে, গতিকে তেওঁলোকে অফিচতে আজি খাব আৰু অকণমানিয়ে মোৰ সৰু কণে খালে পিঠাগুড়ি। গতিকে মোৰ কাৰণে বনাবলৈ একেবাৰে মন নাছিলে। শাহু মায়ে কোৱাৰ কাৰণে ভাত কেইটামান ৰান্ধিলোঁ আৰু কণী অমলেট আৰু এইফালে হ'ল চালাড, বিলাহী আৰু পিঁয়াজ ধনিয়া পাত এইবিলাক দি মেলি, আৰু এইফালে গজালি মগু। গতিকে একেবাৰে ৰান্ধিবলৈ মন নাছিলে, খাবলৈও মন নাছিলে, ঘৰত কোনো খাওঁতা নাই। গতিকে আজি ৰান্ধনিৰ থালি এই ধৰণৰ। গতিকে আপোনালোকৰো হয়নে নে অকল মোৰেই হয় কমেণ্টত জনাবচোন, যিহেতু মোৰ কাৰণে ৰান্ধিবলৈ মই বহুত বেয়া পাওঁ। ঘৰত গোটেইখিনি মানুহ থাকিলে খাই ভাল লাগে, আৰু অকলশৰীয়াকৈ থাকিলে মই একদমেই ৰান্ধি বেয়া পাওঁ। তথাপিতো শাহুমাই ক'লে এনেকৈ হ'লে তোমাৰ ল' প্ৰেছাৰ হৈ যাব, গতিকে এনেও মোৰ ল' প্ৰেছাৰ আছে, গতিকে সেইকাৰণে এই ধৰণে খাব লৈছোঁ। এয়া হ'ল ৰান্ধনিৰ থালি। গতিকে আপোনালোকে জনাবচোন এই ধৰণে খাই নেখায়। মই কিন্তু খাওঁ, মই ভাল পাওঁ চিম্পুলকৈ। গতিকে এতিয়া ভাত খাওঁ, বাঢ়ি লোৱা ভাত খাওঁ, অকলে অকলে বহি লৈ খাওঁ আৰু।